সংগীয়ে এৰি গলেও যুঁজ নেৰে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ সম্পত্তিয়ে হ'ব কংগ্ৰেছৰ নিৰ্বাচনী ইছ্যু হিমন্ত বিশ্ব শৰ্মাক অসমৰ জিন্না আখ্যা গৌৰৱ গগৈৰ দলত ত্যাগী ভূপেন বৰাকো তোলা ধুনা গৌৰৱ গগৈৰ গৌৰৱৰ প্ৰশ্ন কি হল কামাখ্যা বটদ্ৰৱা থানৰ সন্মুখত লোৱা শপত 2 দিনৰ হাই ভল্টেজ ড্ৰামা জল্পনা কল্পনাৰ অন্তত নিশ্চিত হল ভূপেন বৰাৰ বিজেপি গমন মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ বাসগৃহত গৈ উপস্থিত হোৱাৰ পিছতেই নিশ্চিত হয় ভূপেন বৰাৰ বিজেপি গমন ভূপেন বৰাৰ বিজেপি গমন নিশ্চিত হোৱাৰ পিছতেই আজি মুখ খুলিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈৰ স্পষ্ট মন্তব্য এইবাৰ নতুন বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব যে এইবাৰ কংগ্ৰেছ নতুন কংগ্ৰেছ বনাম পুৰণি কংগ্ৰেছৰ যুঁজ হ'ব বিজেপি দলৰ ভিতৰত পুৰণি বিজেপি ক'ত ৰাজেন গোহাঁই ডাঙৰীয়াটো এৰিছে সিদ্ধাৰ্থ দাৰ আজি নাম নোহোৱা হ'ল আজি বিজয়া খৰিৰ আজি তেওঁলোকৰ জীয়েকৰ চিট নাইকিয়া হ'ল আজি দিলীপ শইকীয়া একেলগে আমি দেখাই নাপাওঁ সংবাদমেলৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য হিচাপে লয় গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ জিন্না আখ্যা দিয়ে গৌৰৱ গগৈয়ে গৌৰৱ গগৈৰ মতে হিন্দু নেতা কোন তাৰ চাৰ্টিফিকেট দিয়াৰ অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ হিমন্ত বিশ্ব শৰ্মাক হিন্দু ধৰ্মৰ ওপৰত মুখামুখিকৈ যুক্তি তৰ্ক কৰিবলৈ প্ৰত্যাহ্বান গৌৰৱ গগৈৰ মই কৈছোঁ তেওঁ অসমৰ জিন্না আৰু হিন্দু নেতাক প্ৰমাণ পত্ৰ দিয়া তেওঁলোকৰ অধিকাৰ নাই কিয় নাই কি তেওঁ নিজে গৰু সিন্ডিকেট কৰা মানুহৰ পৰা তেওঁ মন্ত্ৰী তেওঁক বনাই ৰাখিছে গৰু সিন্ডিকেট কৰা মানুহক তেওঁ টিকেট দিবলৈ বিচাৰে গৰু সিন্ডিকেট অসমৰ ভিতৰত আৰু বৃদ্ধি পাইছে তেওঁ কি হিন্দু নেতা মইতো চেলেঞ্জ কৰিবলৈ বিচাৰোঁ যে আহক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এবাৰ সন্মুখৰ পৰা হিন্দু ধৰ্মৰ ওপৰত মোৰ লগত ডিবেট কৰক মই চেলেঞ্জ কৰিছোঁ যদি ইমানে তেওঁ হিন্দু নেতাৰ হিন্দু ধৰ্মৰ ওপৰত তেখেতৰ জ্ঞান আছে মই ৰাজহুৱাভাৱে মই চেলেঞ্জ কৰিছোঁ চাওক কোন হিন্দু ধৰ্মৰ কথা বেছি জানে তেওঁ জানেনে মই জানো চাওক কোন নিজৰ কৰ্মৰ যোগেদি হিন্দু ধৰ্মৰ প্ৰতি নিজৰ দায়বদ্ধতা দেখাইছে তেওঁ নে আমি মই চেলেঞ্জ কৰিছোঁ যদি সাহস আছে কিন্তু মোৰ চেলেঞ্জ কেতিয়া নলয় মই জানো গৌৰৱ গগৈৰ মন্তব্য ৰাজহুৱা হ'ল ভূপেন বৰা মুখ্যমন্ত্ৰীৰ অভিনয় ভালেই হ'ল এতিয়াৰে পৰা একেলগে থাকিব ভাই ককাই দুয়োজন দলৰ দুয়োজন নেতাৰ অভিনয়